বৰ্তমান হৈছে এআইৰ যুগ আৰু এই এআইৰ যুগত আমি কেনেকৈ একেবাৰে সহজভাৱে সিম্পলভাৱে ইংলিছ ল্যাঙ্গুৱেজত এখন এপ্লিকেশ্যন লিখিব পাৰোঁ সেইটো মই তোমালোকৰ আগত দেখুৱাই দিম। ইংলিছ ল্যাঙ্গুৱেজ আমাৰ কাৰণে কোনোবাখিনিত বহুখিনি প্ৰব্লেম হৈ যায়, কিন্তু এই এআই টুল ব্যৱহাৰ কৰি আমি ইংলিছ ল্যাঙ্গুৱেজতো একেবাৰে সহজভাৱে এপ্লিকেশ্যন এখন বনাই তুলিব পাৰোঁ। হয়তো তুমি এজন ষ্টুডেণ্ট হ'ব পাৰা, এজন এমপ্লয়ী হ'ব পাৰা বা এজন নৰ্মেল মানুহ হ'ব পাৰা যাক এনেকুৱা ধৰণৰ কামৰ বহু বেছি প্ৰয়োজন হৈ থাকে। তো আজিৰ এই ভিডিঅ'টোত মই এটা এআই টুল ব্যৱহাৰ কৰি পেলাই এখন এপ্লিকেশ্যন কেনেকৈ আমি একেবাৰে কম সময়ৰ ভিতৰত লিখি তুলিব পাৰোঁ সেইটো মই দেখুৱাই দিম। তো ইয়াতে মই এআই টুল হিচাপত ওৱান অফ দ্য মোষ্ট ফেমাছ এআই টুল সেইটো হৈছে ChatGPT নামৰ এআই টুলটো ব্যৱহাৰ কৰি তোমালোকৰ আগত দেখুৱাই দিম। এইখিনি কাম তোমালোকে মোবাইলতো কৰিব পাৰা। ChatGPT নামৰ এআই টুলটো তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰা। মোৰ ইয়াতে কম্পিউটাৰ যেটো আছে তো মই কম্পিউটাৰত এইটো এআই টুলটো ব্যৱহাৰ কৰি পেলাই এনেকৈ এপ্লিকেশ্যন এখন কেনেকৈ বনাব পাৰোঁ সেইটো মই তোমালোকৰ আগত দেখুৱাই দিম। বাকি তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আৰু তোমালোকে এইটো নিজে নিজৰ ফালৰ পৰা কৰিব পাৰিবা। এতিয়া মই ইয়াতে স্ক্ৰীনলৈকে আহি পেলাই এইটো বস্তু তোমালোকৰ আগত দেখুৱাই দিছোঁ। তো এআই টুলটো ইউজ কৰাৰ কাৰণে মই ইয়াতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লৈছোঁ। মই এইটো ব্ৰাউজাৰ ইয়াতে ওপেন কৰি লৈছোঁ আৰু ইয়াতে আহি পেলাই মই সাৰ্চ কৰি লৈছোঁ যে ChatGPT। মই ইয়াতে ChatGPT বুলি ইয়াতে এইটো ওপেন কৰি লৈছোঁ। আমাৰ হাতত বিভিন্ন ধৰণৰ এআই টুল আছে। এইটো হৈছে ওৱান অফ দ্য ফেমাছ এআই টুল, তো এইটো মই ইয়াতে ইউজ কৰি লৈছোঁ। মই ইয়াতে ক্লিক কৰি পেলাই মই ChatGPTটো ওপেন কৰি লৈছোঁ আৰু ওপেন কৰাৰ লগে লগে আমাৰ হাতত ইয়াতে এনেকুৱাকৈ এখন ইণ্টাৰফেচ আহি যায়। তো ইয়াতে কি লিখা আছে আস্ক এনিথিং। তো ইয়াতে মই ধুনীয়াকৈ কমাণ্ড প্ৰম্পট এটা দি দিম যে প্ৰম্পটটো ব্যৱহাৰ কৰি পেলাই এপ্লিকেশ্যন এখন জেনেৰেট কৰি দিম। মই এটা এক্সাম্পল হিচাপত কি লৈ লৈছোঁ, ছাপ'জ আই এম এ ষ্টুডেণ্ট। মই এজন ষ্টুডেণ্ট হয় আৰু মই ষ্টুডেণ্ট হিচাপত মোক এখন এপ্লিকেশ্যন লেটাৰ লাগে যে অহাকালি মই ওৱান ডে লিভ ল'ম, কাৰণ মোৰ আজি গা বেয়া, আজি মোৰ জ্বৰ হৈ আছে, গতিকে অহাকালিৰ কাৰণে মই এটা ওৱান ডে লিভ ল'ম আৰু মই এইখন ইয়াতে এপ্লিকেশ্যনখন জেনেৰেট কৰিব বিচাৰিছোঁ। হয়তো তুমি এমপ্লয়ী বা যিকোনো ধৰণৰ কাম কৰি আছা, তো তোমাক কেনেকুৱা ধৰণৰ এপ্লিকেশ্যনখন লাগে সেইটো তুমি তোমাৰ ফালৰ পৰা ইয়াতে কমাণ্ড প্ৰম্পটটো দি দিবা। তো প্ৰম্পটটো কেনেকৈ দিয়ে সেইটো এইটো মেইন পইণ্ট, ঠিক আছে। তো প্ৰম্পটটো দিয়াৰ কাৰণে আমি চিম্পল ইংলিছ ইউজ কৰিম, একেবাৰে টাফ ইংলিছ নকওঁ, একেবাৰে চিম্পল ইংলিছ ক'ম। চিম্পল ইংলিছ কৈ পেলাই কেনেকৈ চিম্পল এপ্লিকেশ্যন এখন জেনেৰেট কৰিব পাৰি ইয়াতে চাই লোৱা। যে মই ক'ম, প্ৰথমতে মই ক'ম যে মাই নেম ইজ দীপাংকৰ ডেকা। মই ইয়াতে লিখি ল'লোঁ যে মোৰ নাম হৈছে দীপাংকৰ ডেকা, ফুল ষ্টপ দিলোঁ। তাৰপিছত লিখিলোঁ যে আই এম এ ষ্টুডেণ্ট, আই এম এ ষ্টুডেণ্ট অফ ক্লাছ 10। ঠিক আছে, একেবাৰে চিম্পল ইংলিছ। এইখিনি হয়তো 5-6 ষ্টুডেণ্ট এটাও এইখিনি গম পাব যে মাই নেম ইজ দীপাংকৰ ডেকা এণ্ড আই এম এ ষ্টুডেণ্ট অফ ক্লাছ 10। এইখিনিলৈকে গম পালোঁ মোৰ নাম দীপাংকৰ ডেকা হয় আৰু এজন মই ক্লাছ 10ৰ ষ্টুডেণ্ট হয়। এইখিনিলৈকে লিখিলোঁ। মাই স্কুল নেম ইজ এনেকৈ মই ইয়াতে লিখি ল'লোঁ। মাই স্কুল নেম ইজ মই ইয়াতে লিখি ল'লোঁ ধুনীয়াকৈ এনেকৈ। মই এইখন স্কুলৰ নেম লিখি ল'লোঁ যে মোৰ স্কুলখনৰ নাম হৈছে এইটো। আই এম ভেৰি চিক, মোৰ বহুত গা বেয়া, মই ইয়াতে লিখি ল'লোঁ। এতিয়া পইণ্টটো কি হ'ল যে এতিয়া মই এইখিনি পইণ্ট দিলোঁ যে মোৰ নামটো হ'ল দীপাংকৰ ডেকা, মই ক্লাছ 10ৰ ষ্টুডেণ্ট হয় আৰু মই এইখন স্কুলত পঢ়োঁ আৰু আজি মই বহুত চিক ফিল কৰিছোঁ, অৰ্থাৎ মোৰ গাটো বেয়া, গতিকে গাটো বেয়া বুলি মই লিখি ল'লোঁ। তো এতিয়া মই এপ্লিকেশ্যন এখন বনাব বিচাৰিছোঁ আৰু এপ্লিকেশ্যনখন মই কাক দিম? এপ্লিকেশ্যনখন মই দিম মোৰ প্ৰিন্সিপালক। আমাৰ স্কুলত যিজন প্ৰিন্সিপাল থাকিব, হেডমাষ্টাৰ থাকিব, তেখেতক মই কি কৰিম, এই এপ্লিকেশ্যনখন দি দিম। তো এপ্লিকেশ্যনখন দিয়াৰ কাৰণে এপ্লিকেশ্যনখন মই কাক লিখিম, অৰ্থাৎ কাক লিখিম সেইটো মই ইয়াতে মেনশ্যন কৰিব লাগিব। তো ইয়াতে মই ধুনীয়াকৈ লিখিম যে জেনেৰেট ওৱান এপ্লিকেশ্যন লেটাৰ ইন চিম্পল ৱে টু দ্য প্ৰিন্সিপাল, ঠিক আছে। এনেকৈ আমি লিখি দিলোঁ যে জেনেৰেট ওৱান চিম্পল লেটাৰ এপ্লিকেশ্যন লেটাৰ ইন এ চিম্পল ৱে টু দ্য প্ৰিন্সিপাল, ঠিক আছে। ইয়াতে এনেকৈ লিখি ল'লোঁ আৰু ইয়াতে মই পইণ্টটো কি দিলোঁ যে ছাবজেক্ট, এনেকৈ লিখি ল'লোঁ। ছাবজেক্টটো কি দিম? ছাবজেক্টটো মই ইয়াতে দিব বিচাৰিছোঁ যে ওৱান ডে লিভ, এনেকৈ মই লিখি লৈছোঁ। ওৱান ডে লিভ বুলি ইয়াতে লিখি লৈছোঁ। বাছ এইখিনি দিম আৰু আমাৰ কাম হৈ যাব। ইয়াতে মই কি লিখিলোঁ, ইয়াতে মই আৰু এবাৰ ৰিড কৰি দিছোঁ যে মাই নেম ইজ দীপাংকৰ ডেকা, যে মোৰ নাম দীপাংকৰ ডেকা হয়, আই এম এ ষ্টুডেণ্ট অফ ক্লাছ 10, মই ক্লাছ 10ৰ ষ্টুডেণ্ট হয়। মাই স্কুল নেম ইজ বনগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল, আই এম ভেৰি চিক, মোৰ বহুত গা বেয়া। জেনেৰেট ওৱান এপ্লিকেশ্যন লেটাৰ ইন এ চিম্পল ৱে টু দ্য প্ৰিন্সিপাল, এখন এপ্লিকেশ্যন লেটাৰ জেনেৰেট কৰা চিম্পল ৱে। ছাবজেক্টটো কি দিব দিছোঁ যে ওৱান ডে লিভ এপ্লিকেশ্যন বুলি দি দিছোঁ। আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা শুদ্ধকৈ এইখিনি লিখিবলৈ চেষ্টা কৰিম। চিম্পলভাৱে লিখি দিবা, যিখিনি ইংলিছ জানা সেইখিনি লিখিলেই হ'ল, বহুত বেছি কমপ্লিকেটেড কৰাৰ ইয়াতে প্ৰয়োজন নাই। এনেকৈ লিখি দিলোঁ। এতিয়া মই ইয়াতে ক্লিক কৰিম আৰু ইয়াতে জেনেৰেট কৰি দিব, তোমালোকে ইয়াতে দেখা পাবা। তো ইয়াতে তোমালোকে দেখা পালা এইখন এপ্লিকেশ্যন মোৰ ইয়াতে কি কৰিছে, এনেকৈ ইয়াতে ধুনীয়াকৈ জেনেৰেট কৰি দিছে। কি লিখি দিছে? চিয়'ৰ হিয়াৰ ইজ এ চিম্পল এণ্ড ক্লিন এপ্লিকেশ্যন লেটাৰ ইউ কেন ইউজ। ইয়াতে
এপ্লিকেশ্যন লেটাৰখন ইয়াতে ধুনীয়াকৈ দি দিছে কি দিছে তোমালোকে চাই লোৱা যে টু দ্য প্ৰিন্সিপাল বনগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল বনগাঁও সাবজেক্টটো দি দিছে ওৱান ডে লিভ এপ্লিকেশ্যন ৰেছপেক্টেড ছাৰ মেডাম I am Dipankar Daka, a student of class 10 of your school. I am very sick today, so I am unable to attend school. I kindly request you to please grant me leave for one day. I shall be very grateful to you. ধুনীয়াকৈ ইয়াতে এপ্লিকেশ্যনখন ষ্টেণ্ডাৰ্ড ৱেত লিখি দিছে থ্যাংকিং ইউ yours obediently Dipankar Daka class 10 বনগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল জি কিমান ধুনীয়াকৈ এপ্লিকেশ্যন এখন ইয়াতে লিখি দিলে নাও এতিয়া পইণ্টটো হ'ল যে মেবি তোমালোক এটা বেলেগ বেকগ্ৰাউণ্ডৰ পৰা বিলং কৰা যদি তুমি ভিডিঅ'টো চাইছা যদি তুমি এজন প্ৰাইভেট এমপ্লয়ি হয় তো তুমি তোমাৰ মেনেজাৰক এপ্লিকেশ্যনত লিখিব লাগে তোমাৰ মতে এইখিনি ইয়াতে কামানটো দি দিবা যে সাবজেক্টটো কি দিবা সেইটো তোমাৰ ওপৰত ডিপেন্ড কৰিব নেক্সট ইফ ইউ আৰ এ গভৰ্ণমেণ্ট এমপ্লয়ি যদি তুমি যাক এপ্লিকেশ্যন দিব লাগিব তো তাৰ কাৰণে ইয়াতে মেনশ্যন কৰি দিবা যদি তুমি কলেজ ষ্টুডেণ্ট হয় তো কলেজ ষ্টুডেণ্টে কাক দিব লাগিব এইচঅডিক দিব লাগিব ডিপাৰ্টমেণ্ট এইচঅডিক দিব লাগিব ইফ ইউ আৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট যদি তুমি ইউনিভাৰ্চিটি ষ্টুডেণ্ট হয় তো তুমি কাক দিবা তো এনেকুৱা ধৰণত তুমি সেইটো তোমাৰ ওপৰত ডিপেন্ড কৰিব তুমি কাক এপ্লিকেশ্যন দিবা আৰু কি পইণ্টত তুমি এপ্লিকেশ্যনখন লিখিব বিচাৰিছা সেইটো মেনশ্যন কৰি দিয়াৰ লগে লগে এইখন আমাৰ ইয়াতে জেনেৰেট হৈ যাব বাকি এইখিনি কি কৰিম আমি এইখিনি কাম মোবাইলতো কৰিব পাৰিম মোবাইলতো ChatGPT-টো ওপেন কৰি ল'ম আৰু এইখিনি আমাৰ আগত ইয়ানকৈ আহি যাব তো এইখিনি তাৰপিছত আমি কি কৰিম আমি এইখিনি ইয়াৰ পৰা কপি কৰি ল'ব পাৰোঁ এইখিনি আমি ধুনীয়াকৈ কপি কৰি ল'ম ইয়াৰ পৰা কপি কৰি পেলাই যদি আমাৰ মাইক্ৰ'ছফ্ট ৱৰ্ড আছে তাত গৈ পেলাই আমি পেষ্ট কৰিম আৰু তাত আমাৰ কামখিনি কৰি ল'ম তোমালোকে যদি হোৱাটছএপৰ দ্বাৰা এপ্লিকেশ্যনখন দিব বিচাৰা কাৰোবাক তো হোৱাটছএপৰ দ্বাৰা এপ্লিকেশ্যনখন তোমালোকে দি দিব পাৰা ইয়াৰ পৰা কপি কৰি লৈ পেলাই তাত পেষ্ট কৰি দি দিবা মই ইয়াতে মাইক্ৰ'ছফ্ট ৱৰ্ডত এনেকৈ এপ্লিকেশ্যনখন লৈ পেলাই ইয়াতে ধুনীয়াকৈ এইখিনি ডিচিপ্লিন কৰি ল'ম লৈ পেলাই মই এইখন প্ৰিণ্ট কৰি পেলাই মই যাকে দিব বিচাৰিছোঁ তাকে এইখন দি দিম আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা যদি ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা যে বুজি পাইছা নে পোৱা নাই আৰু এনেকুৱা ধৰণৰ যদি AI ৰিলেটেড কিবা তোমালোকে শিকিব বিচাৰা নতুন টপিক মই তোমালোকৰ আগত আনিবলৈ চেষ্টা কৰিম জাষ্ট মোক কমেণ্ট যোগেদি জনোৱা যে কেনেকুৱা টপিকৰ ওপৰত তোমালোকে ভিডিঅ' বিচাৰা বা কেনেকুৱা টপিক তোমালোকে শিকিব বিচাৰা আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত বেছি হেল্পফুল হৈছে আৰু যদি হেল্পফুল হৈছে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তো আজিলৈকে এইখিনিয়ে ধন্যবাদ